মাজত সম্পূৰ্ণ নহব যেতিয়ালৈকে ইৰাণে স্পষ্ট কৰি দিছে যেতিয়ালৈকে ইয়াৰ আওতাত নাহে লেবানন অৰ্থাৎ যেতিয়ালৈকে ইজৰাইলে লেবাননৰ সৈতে অভিযান লেবাননত চলাই থাকিব হিজবুল্লাহৰ বিৰুদ্ধে তেতিয়ালৈকে কোনো ধৰণৰ সিজফায়াৰ নহয় স্বাগতম জনাইছো এই মুহূৰ্তত এটা হেহুটি আপডেট লৈ আহিছো আপডেট অৰ্থাৎ এতিয়া একেবাৰে হেহুটিয়াকৈ কিছু খবৰ ওলাইছে যে ডোনাল্ড ট্ৰাম্পে এইবাৰ ইজৰাইল আৰু লেবাননৰ মাজত মধ্যস্থতা কৰিম বুলি কৈছে এতিয়া ইজৰাইলেও এক প্ৰকাৰ সন্মতি দিয়াৰ খবৰ ওলাইছে লেবাননেও বেইৰুটত আলোচনা হ'ব বুলি এটা সন্মতি দিয়াৰ খবৰ ওলাইছে কিন্তু আনুষ্ঠানিকভাৱে ঘোষণা কোনেও কৰা নাই ইয়াৰ ওপৰতে গোটেই প্ৰসংগখিনিৰ ওপৰতে নিৰ্ভৰ কৰিছে আকৌ ইৰাণ আৰু আমেৰিকাৰ যুদ্ধৰ প্ৰসংগ কিয়নো আমি জানো যে প্ৰথমে ইজৰাইল আৰু আমেৰিকাই যেতিয়া ইৰাণত আক্ৰমণ কৰিছিলে আৰু অৱশেষত আহি যেতিয়া এই সপ্তাহ পাৰ হোৱাৰ সময়ছোৱাখিনিত যেতিয়া এই সিজফায়াৰ হল দুটা পক্ষৰ অন্তত ইৰাণে কেইটামান চৰ্ত দিলে 10টাকৈ চৰ্ত বান্ধি দিলে কণ্ডিশনছ বান্ধি দিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ক'লে যে ইয়াক এক ভিত্তি হিচাপে এই চৰ্তকেইটাক মানিব পাৰি আৰু আমি দুসপ্তাহৰ সিজফায়াৰ কৰিম কিন্তু সেই সিজফায়াৰৰ পিছতে সেই সিজফায়াৰৰ অন্যতম এটা চৰ্ত আছিল ইৰাণৰ যে লেবাননকো সামৰি ল'ব লাগিব এই সিজফায়াৰে অৰ্থাৎ ইজৰাইলে আদৰণি জনাইছিল ডোনাল্ড ট্ৰাম্পক সমৰ্থন দিছিল কিন্তু এই সিজফায়াৰ দুটা পক্ষ আমেৰিকা আৰু ইৰাণে কথা বতৰা কিছু আগবঢ়োৱাৰ ক্ষেত্ৰতে অকনমান আগভাগ লোৱাৰ সেইখিনি সময়ছোৱাতে পিছ মুহূৰ্ততে ইজৰাইলে লেবাননত থকা হিজবুল্লাহৰ বিৰুদ্ধে আক্ৰমণ কৰি দিলে আৰু লেবাননত থকা যি হিজবুল্লাহৰ ঘাটিত আক্ৰমণ কৰিছে বেইৰুটত আক্ৰমণ কৰিছে আন ঠাইসমূহত আক্ৰমণ কৰিছে তাৰ পৰিপ্ৰেক্ষিতত শ লোকৰ মৃত্যু ঘটিছে বহু লোক আঘাতপ্ৰাপ্ত হৈছে আটাইতকৈ সৰ্ববৃহৎ লেবাননত এয়া হিজবুল্লাহৰ বিৰুদ্ধে ইজৰাইলে আক্ৰমণ কৰিছে একেবাৰে শেহতীয়াকৈ ইৰাণ আমেৰিকাৰ সেই দুসপ্তাহৰ সিজফায়াৰৰ পিছতে আৰু তাৰ পিছত ইৰাণে স্পষ্টকৈ কৈ দিছে যে এই ধৰণৰ যুদ্ধবিৰতি অসম্ভৱ এতিয়া ডাঙৰ প্ৰশ্নটো হৈছে যে সঁচাকৈ যুদ্ধবিৰতি হ'বনে আলোচনা হ'বগৈ পাৰিবনে আলোচনা হোৱাটো সম্ভৱ হৈ উঠিবনে কিয়নো লেবাননক বাহিৰত ৰাখি একেবাৰে অসম্ভৱ বুলি যুদ্ধবিৰতি মন্তব্য কৰি দিছে ইৰাণে বিচাৰিছিলে সেই 10টা চৰ্তৰ অন্যতম আছিল যে লেবানন বা গোটেই এই যি যুদ্ধ চলি আছে আমেৰিকা আৰু ইৰাণৰ বা ইজৰাইলেও লেবাননৰ সৈতে লেবাননত অৰ্থাৎ লেবানন বুলি ক'লে আমি ইয়াত হিজবুল্লাহ বুজিব লাগিব কিয়নো লেবাননৰ বিভিন্ন ঠাইত আচলতে হিজবুল্লাহৰ দপদপনি আৰু লেবাননত এক প্ৰকাৰ হিজবুল্লাহৰ যথেষ্ট বৃহৎ অংশ এটা হিজবুল্লাহৰ অধীনত এনে পৰিপ্ৰেক্ষিতত হিজবুল্লাহৰ বিৰুদ্ধে যি ষ্ট্ৰাইক চলাই আছে তাত লেবানন চৰকাৰেও কিছু নিশ্চিতি আচলতে এই কথা বতৰা আগবঢ়াই লৈ যাম বুলি কৈছে কিন্তু বাৰম্বাৰ আমি দেখিছো যে হিজবুল্লাহৰ ঘাটিত আক্ৰমণ ইজৰাইলে অব্যাহত ৰাখিছে আৰু সেই বিষয়টোক লৈ ইৰাণে কৈছিলে যে অল ফ্ৰণ্ট সকলো ফ্ৰণ্টতে সকলো দিশতে ইৰাণ সমৰ্থিত হিজবুল্লাহ আমি জানো সকলো ফ্ৰণ্টতে এই যুদ্ধখন বন্ধ হ'ব লাগিব অভিযান বন্ধ হ'ব লাগিব সংঘাতপূৰ্ণ পৰিস্থিতিৰ অৱসান ঘটিব লাগিব তেতিয়াহে প্ৰকৃতাৰ্থত সিজফায়াৰ হ'ব ডোনাল্ড ট্ৰাম্পে কৈছিলে যে ইৰাণে হৰমুজ প্ৰণালী মুকলি কৰিম বুলি কৈছে সেইবাবে আমি দুসপ্তাহৰ সিজফায়াৰ কৰিবলৈ সাজু আৰু সেই দুসপ্তাহৰ পিছত বাকি হয়তো আগবাঢ়িলেহেঁতেন কিন্তু আৰম্ভণিতে লাগিছে কেনা কিয়নো ইজৰাইলে লেবাননত হিজবুল্লাহৰ বিৰুদ্ধে আক্ৰমণ অব্যাহত ৰাখিছে আৰু বেঞ্জামিন নেতানিয়াহুৱে কৈয়ে দিছিলে ডোনাল্ড ট্ৰাম্পক সমৰ্থন কৰিছিলে কিন্তু লেবানন ইয়াৰ অংশ নহয় বুলি বেঞ্জামিন নেতানিয়াহুৱে একেবাৰে স্পষ্ট কৰি দিছিল লেবাননত থকা হিজবুল্লাহৰ বিৰুদ্ধে যে আক্ৰমণ অব্যাহত ৰাখিব সেইখিনি কথা একেবাৰে বেঞ্জামিন নেতানিয়াহুৱে স্পষ্ট কৰি দিছিল এতিয়া যেহেতু ইৰাণেও স্পষ্টকৈ নাকচ কৰিছে যে নাই সিজফায়াৰৰ কোনো তেনেকুৱা কথা আহি পৰা নাই ক'বলৈ গ'লে ইছলামাবাদে কিছু মধ্যস্থতা কৰিছিলে কিন্তু ইছলামাবাদৰো ফুপুলা স্বৰূপ আচলতে ওলাই পৰিছে স্পষ্টকৈ ইছলামাবাদ আৰু ইজৰাইলৰো সংঘাতপূৰ্ণ পৰিৱেশ দেখা গৈছে আৰু সমান্তৰালকৈ ইৰাণেও কৈছে যে আমি কোনো ধৰণৰ আমাৰ ডেলিগেশ্যন টিম আমি ইছলামাবাদলৈকে মধ্যস্থতাকাৰী দেশখনলৈকে আমি পঠোৱা নাই আলোচনাৰ মজিয়াত বহিবলৈ এতিয়া আমেৰিকা আৰু ইৰাণৰ আলোচনা কিমান দূৰ আগবাঢ়িব কেনেকৈ আগবাঢ়িব গোটেইখিনি নিৰ্ভৰ কৰিছে এতিয়া লেবানন প্ৰসংগটোৰ ওপৰত এতিয়া লেবাননৰ চৰকাৰৰ ফালৰ পৰা লেবাননে কৈছে যে এই আলোচনা হ'ব কিন্তু প্ৰথমে লেবাননত ইজৰাইলে আক্ৰমণটো কৰা বন্ধ কৰিব লাগিব যিহেতু ইজৰাইলে লেবাননত থকা হিজবুল্লাহৰ ঘাটিত আক্ৰমণ অভিযান চলাই গৈছে ইয়াত আচলতে সাধাৰণ লোকৰো যুদ্ধৰ মাজত তেওঁলোকো সোমাই পৰিছে সেইবাবে লেবানন চৰকাৰৰ এই স্থিতি কিন্তু প্ৰথমে ইজৰাইলক কৈছে যে ইজৰাইলে বন্ধ কৰিব লাগিব আক্ৰমণ কৰাটো এতিয়া সেয়া কিমান দূৰ সম্ভৱ হৈ উঠে সেয়া আমি ক'বলৈ নোৱাৰো আগন্তুক সময়ছোৱাখিনি খুবেই লক্ষণীয় কিন্তু মাত মাতিছে ডোনাল্ড ট্ৰাম্পে কৈছে যে আমেৰিকাৰ মধ্যস্থতা কৰিবলৈ সাজু ৱাশ্বিংটনত দুয়োটা পক্ষক আমি কথা পতাই দিম অৰ্থাৎ
ৱাশ্বিংটনে এটা মধ্যস্থতাকাৰী ভূমিকা এটা ল'ব ইজৰাইল আৰু লেবাননৰ মাজত বুলি ৱাশ্বিংটনৰ ফালৰ পৰা দাবী কৰা হৈছে সেই ধৰণে ওলাইছে খবৰ লক্ষণীয় হ'ব কিন্তু লক্ষণীয় দিশ আন এটা আছিলে যে ইৰানে যদিও বা স্পষ্টকৈ কৈছিল যে লেবাননক এৰি চলিব লাগে লেবানন অৰ্থাৎ লেবাননকো এই যুদ্ধৰ আওতাক আনিব লাগে সিজফায়াৰৰ অন্তৰ্গত লেবাননো সোমাব লেবাননতো কোনো ধৰণৰ আক্ৰমণ ইজৰাইলে কৰি থাকিবলৈ নোৱাৰিব বিশেষকৈ হিজবুল্লাহৰ কথা অৰ্থাৎ বুজাই কৈ দিছিলে স্পষ্টকৈ ইৰানে কিন্তু প্ৰথম অৱস্থাত ডোনাল্ড ট্ৰাম্পে সন্মতিও দিছিল হেনো প্ৰথম অৱস্থাত ডোনাল্ড ট্ৰাম্পে লেবাননৰ কথাটো আউটতে ৰাখিছিলে যে তাতো আচলতে যুদ্ধখন বন্ধ হ'ব কিন্তু পিছ মুহূৰ্ততে ইজৰাইলে হয়তো কিবা এটা ডোনাল্ড ট্ৰাম্পক ক'লে আৰু সেইটোৱে আচলতে এতিয়া গোটেই বিশ্বজুৰি চৰ্চা হৈছে যে ইজৰাইলে কথাখিনি লেবাননৰ প্ৰসংগটো একেবাৰে নিজৰ স্থিতি স্পষ্ট কৰি দিয়াৰ পিছত ডোনাল্ড ট্ৰাম্পেও কথাৰ সুৰ সলাই পেলালে আৰু এই বিষয়টোক লৈ ইৰাণো নাৰাজ আৰু এতিয়া পুনৰবাৰ সেই ডাঙৰ প্ৰশ্নবোধক যে হ'বলৈ গৈ আছে কি আনহাতে হৰমুজ প্ৰণালীত একে ধৰণৰ এটা অচলাৱস্থা অব্যাহত আছে আৰু অস্থিৰ পৰিৱেশ এটা এতিয়া অব্যাহত আছে একাংশ গাল্ফ দেশে আমি দেখিছো যে ইৰাণৰ বিৰুদ্ধে তেওঁলোকে কিছু মন্তব্য কৰিছে কিন্তু ইৰাণো হৈ আছে একেবাৰে স্পষ্টকৈ নিজৰ স্থিতিত অটল যে আমি দিয়া চৰ্তকেইটাৰ অধীনত লেবাননৰ প্ৰসংগটো ইয়াত আহিব লাগিব লেবাননৰ বিৰুদ্ধেও সিজফায়াৰ ইজৰাইলে ঘোষণা কৰি থাকিব কৰিব লাগিব এনেকুৱা নহয় যে আমেৰিকা আৰু ইৰাণে বন্ধ কৰিছে কিন্তু সেইফালে ইজৰাইলে ইৰাণৰ সৈতে এটা সিজফায়াৰ এটাত আহিছে কিন্তু আনহাতে লেবাননৰ বিৰুদ্ধে অভিযান চলাই গৈ আছে হিজবুল্লাহৰ ঘাটিত আক্ৰমণ কৰি গৈ আছে এতিয়াও ডাঙৰ প্ৰশ্নবোধক এটা উলমি ৰৈছে আগন্তুক সময়ছোৱাত হ'ব কি কিন্তু জটিলতা যি দেখিছো দুসপ্তাহৰ সিজফায়াৰৰ ছবিখন দেখিও এতিয়াও কিন্তু সেই জটিলতা আঁতৰা নাই আৰু এই ধৰণে যদি আৰু কিছুদিন এনেকৈ থাকি যায় তেনেহ'লে ইয়াক কিন্তু আনেক স্তৰলৈকে আচলতে এই জটিলতা পাবগৈ পাৰে কিয়নো প্ৰায় 6 সপ্তাহ 7 সপ্তাহ যদি এই ধৰণৰ সংঘাতপূৰ্ণ এক পৰিৱেশ অব্যাহত থাকে তেনেহ'লে সকলোৱে গম পায় যিহেতু হৰমুজ প্ৰণালীৰে প্ৰায় 20% গোটেই তেল পৰিবহনকাৰী শিপিং ৰুট 20% ইন্ধন পৰিবহনকাৰী জাহাজৰ ৰুট এই হৰমুজ প্ৰণালীৰ মাজেৰে আৰু তাত আবদ্ধ হৈ আছে শ জাহাজ বিশেষকৈ বাণিজ্যিক জাহাজ বা ভেছেল তেনে পৰিপ্ৰেক্ষিতত কি হ'ব কেনেকৈ কিয়নো এই গোটেই বিশ্বতে এই যুদ্ধখনৰ প্ৰভাৱ আমি পৰা দেখিছো তেল খণ্ড যিহেতু বা শক্তি খণ্ড যিহেতু প্ৰভাৱিত হৈছে ভাৰতো ইয়াৰ পৰা হাৰি যোৱা নাই ভাৰততো কৰবাত নহয় কৰবাত প্ৰভাৱ পৰিছে যদিও বা ইৰাণে স্পষ্টকৈ ভাৰতীয় জাহাজসমূহৰ বাবে বাট খুলি ৰখাৰ কথা কৈছে যে ইৰাণে কোনো ধৰণৰ বাধা ভাৰতীয় জাহাজসমূহক নিদিয়ে কিন্তু তাৰ মাজতো সামগ্ৰিক ৰূপে এটা ডিসবেলেন্স এটা সৃষ্টি হৈ গৈছে যি নহওক এই মুহূৰ্তত আমি ৰ'ব লাগিব লেবানন সন্দৰ্ভত যিহেতু আমেৰিকাই এবাৰ মধ্যস্থতা কৰিম বুলি কৈছে কি ধৰণে আমেৰিকাই এফালে নিজে এখন যুদ্ধ বিৰতি চুক্তি কৰিব লাগিব যুদ্ধ বিৰতি এখন চুক্তি ইৰাণৰ সৈতে কিন্তু আনহাতে মধ্যস্থতাকাৰী ভূমিকাও ল'বলৈ বিচাৰিছে আমেৰিকাই খবৰ অনুযায়ী লেবানন আৰু ইজৰাইলৰ মাজত দেখা যাওক যে কি ধৰণৰ ভূমিকা আমেৰিকাই ল'ব আৰু এই যুদ্ধখন অন্ত পৰিব ফুল ষ্টপ হ'বনে আমি জানো যে ইয়াৰ পূৰ্বে কিন্তু হিজবুল্লাহ আৰু ইজৰাইলৰ মাজত সিজফায়াৰ হৈছিল কিন্তু তাৰ পিছতো হিজবুল্লাহৰ ঘাটিত ইজৰাইলে কৈছিলে যে আমাৰ আশংকা বুলি কৈ আক্ৰমণ কিন্তু কৰিছিল আৰু তাৰ পিছত এই যুদ্ধখনৰ সময়ছোৱাত আমি দেখিছো যে এফালে ইজৰাইলৰ আক্ৰমণ যদি ইৰাণত হৈছিল আনফালে কিন্তু লেবাননত থকা হিজবুল্লাহৰ ঘাটিটো হৈছিলে মুঠৰ ওপৰত আগন্তুক সময়ছোৱাখিনি খুবেই লক্ষণীয় আৰু একেবাৰে থুনুকা যেন এটা সিজফায়াৰ একেবাৰে ফ্ৰেজাইল এটা সিজফায়াৰ যেন ঘোষণা কৰা হৈছিলে সেইখিনি সময়ছোৱাতে বহুতে আশংকা কৰিছিলে যে কিমান তিষ্টি থাকিব কিমান দীৰ্ঘম্যাদী হ'ব আৰু সেয়াই অনিশ্চয়তাৰ কোলা ডাৱৰ অৰ্থাৎ এতিয়া মধ্যপ্ৰাচ্য বা পশ্চিম এছিয়াৰ ওপৰত আঁতৰা নাই যুদ্ধক লৈ এতিয়া যুদ্ধৰ অন্ত কেতিয়া পৰিব সামগ্ৰিক ৰূপে সংঘাতৰ অন্ত কেতিয়া পৰিব সেই উত্তৰটো এতিয়াও কাৰো হাতত নাই